এই ভিডিঅ'টোত ক্লাছ 9 গণিতৰ 6ষ্ঠ অধ্যায় ৰেখা আৰু কোণৰ অনুশীলনী 6.3 কুৱেশ্যন নম্বৰ 1 পৰা আলোচনা কৰিম। আগৰ ভিডিঅ'কেইটাত বাকি অনুশীলনীবোৰ দিয়া হৈছে। এতিয়া 1 নম্বৰটো আছে চিত্ৰ 6.39ত ট্ৰায়াঙ্গল PQR ৰ QP আৰু RQ বাহু দুটা ক্ৰমে S আৰু T বিন্দুলৈ ভৰাই দিয়া হ'ল। যদি এংগল SPR is equal to 135 degree আৰু angle PQT is equal to 110 degree তেন্তে angle PRQ নিৰ্ণয় কৰা। চিত্ৰটো দিয়া আছে, তোমালোকে তলত চাই লোৱা এইটো। সো এতিয়া এনসাৰটো চাবা। মই চিত্ৰটো ইয়াত আঁকি দিছোঁ তোমালোকক আৰু দিয়া থকাখিনি লিখি লৈছোঁ। দিয়া আছে ট্ৰায়াঙ্গল PQR ৰ QP আৰু QR ক্ৰমে S আৰু T বিন্দুলৈ বঢ়াই দিয়া হৈছে আৰু এইটো দিয়া আছে, এইটো লিখি ললোঁ মই। তাৰপিছত আমাক এইটো নিৰ্ণয় কৰিব দিছে এংগল PRQ। সো প্ৰথমতে আমি এই কোণটো আৰু এই কোণটো উলিয়াই ল'ম, তাৰপিছত আমি এইটো উলিয়াম। এতিয়া এইটো আৰু এইটো কেনেকৈ উলিয়াম নিশ্চয় বুজি পাইছা। এইটো সৰল কোণ, হৰণ কৰিলে এই দুটা যোগ কৰিলে আমি 180 পৰা যদি এইটো বিয়োগ কৰি দিওঁ তেতিয়াহ'লে এইটো পাই যাম। এতিয়া চাবা, এতিয়া এংগল SPT আৰু এংগল QPR এই দুটা যোগ কৰিলে আমি 180 ডিগ্ৰী পাম। সো এংগল SPR প্লাস এংগল QPR এই দুটা যোগ কৰিম। সো QPR ইজ ইকুৱেল টু 180 ডিগ্ৰী। কাৰণটো বুজি পাইছা? কাৰণটো হৈছে সৰল কোণ। সৰল কোণ হ'লে 180 ডিগ্ৰী হয়, এই দুটা যোগ কৰিলে আমি 180 ডিগ্ৰী পাম। এতিয়া এংগল QPR এইটো কোণ উলিয়াব লাগে। সো QPRটো আমি এইফালে ৰাখিলোঁ। QPR ইজ ইকুৱেল টু 180 ডিগ্ৰী মাইনাছ 180 পৰা যদি আমি এইটো SPRটো বিয়োগ কৰি দিওঁ তেতিয়াহ'লে QPR পাই যাম। এইটো এইফালে আছে প্লাছ আছে, সো সেইফালে লৈ গ'লে মাইনাছ হৈ যাব, বুজি পাইছা? সো এই SPRটো 135 দিয়া আছে, মই ইয়াত আৰু SPR বুলি নিলিখোঁ, একেবাৰে 135 লিখি দিওঁ। সো 135 ডিগ্ৰী ইমপ্লাইজ এংগল QPR ইজ ইকুৱেল টু 180 পৰা 135 গ'লে 45 ডিগ্ৰী হ'ব। 10ৰ 5 গ'লে 5 আৰু এইফালে 7ৰ 3 গ'লে 4, বুজি পাইছা? এতিয়া নেক্সট আমি এইটো উলিয়াম PQR এই কোণটো কেনেকৈ উলিয়াম বুজি পাইছা? ইয়াতো সেম প্ৰচেছ। আমাক PQT দিয়া আছে, 180 পৰা এইটো বিয়োগ কৰি দিম। সো একেদৰে সিমিলাৰলি এংগল PQT প্লাস এংগল PQR ইজ ইকুৱেল টু 180 ডিগ্ৰী। সো ইমপ্লাইজ PQT এইটো মান দিয়া আছে 110 ডিগ্ৰী, মই একেবাৰে সেইফালে লিখি দিম। সো PQR is 180 ডিগ্ৰী মাইনাছ, সো PQT মানে 110 ডিগ্ৰী। সো ইয়াত বহুৱাই দিলোঁ। সো ইমপ্লাইজ এংগল PQR ইজ ইকুৱেল টু 180 পৰা যদি 110 যায় তেতিয়াহ'লে 70 ডিগ্ৰী হ'ব, বুজি পাইছা? এতিয়া আমি এইটো আৰু এইটো পাই গ'লোঁ। এতিয়া আমি জানো ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল 180 ডিগ্ৰী। সো তাৰ পৰা আমি এই কোণটো উলিয়াম। সো আকৌ আমি কোণকেইটা যোগ কৰি দিওঁ, এংগল QPR প্লাছ এংগল PQR প্লাছ আৰু আমাক যিটো উলিয়াব দিছে এইটো PRQ ইজ ইকুৱেল টু 180 ডিগ্ৰী। ইয়াত লিখি দিবা ত্ৰিভুজৰ তিনিটা অন্তঃকোণৰ সমষ্টি, অন্তঃকোণ সেইটো দিবা কাৰণ ভিতৰৰ কোণকেইটা 180 ডিগ্ৰী, বুজি পাইছা? এতিয়া ইয়াৰ পৰা আমি মানকেইটা বহুৱাই দিম। এংগল QPR ইয়াৰ মান হৈছে 45 ডিগ্ৰী প্লাছ এংগল PQR ইয়াৰ মান 70 ডিগ্ৰী প্লাছ PRQ ইজ ইকুৱেল টু 180 ডিগ্ৰী। এতিয়া এই দুটা যোগ কৰিলে এংগল PRQ প্লাছ এইটো যোগ কৰিলে হ'ব 7 4 11, সো 115 ডিগ্ৰী ইজ ইকুৱেল টু 180 ডিগ্ৰী।
implies PRQ is equal to 180 পৰা 115 বিয়োগ হৈ যাব এটো প্লাস আছে হিফালে গলে মাইনাস যাব 115 degree so implies angle PRQ is equal to 180 পৰা 115 গলে 10 ৰ 5 গলে 5 আৰু ইফালে 7 ৰ 1 গলে 6 65 degree এতিয়া হেইখৰ এটা লাইন লিখি দিবা নিৰ্ণয় এটাকে নিৰ্ণয় angle PRQ is equal to 65 degree বুজি পাইছা এতিয়া আমি চাম 2 নম্বৰটো 2 নম্বৰটো আছে চিত্ৰ 6.40 angle x is equal to 62 degree angle xyz is equal to 54 degree যদি triangle xyz or yo আৰু zo ক্ৰমে angle xyz আৰু angle xzy ৰ সমদ্বিখণ্ডক তেন্তে angle ozy আৰু angle yoz উলিওৱা এতিয়া চিত্ৰটো দিয়া আছে দেখিছা এনসাৰটো চাবা এতিয়া দেখিছা টু সলিউশন মই প্ৰথমতে চিত্ৰটো আঁকি লৈছো সাইডত তাৰ পিছত মই দিয়া থকাখিনি লিখি ললো দিয়া আছে triangle xyz ৰ angle x is equal to 62 degree হেতু তাৰ পিছত angle xyz এই কোণটো আছে 54 degree হেতু লিখি ললো আৰু আমাক দিয়া আছে angle xyz অৰ্থাৎ এই কোণটোৰ সমদ্বিখণ্ডক এইডাল yo ডাল হৈছে সমদ্বিখণ্ডক তাৰ পিছত আৰু দিছে xzy এই কোণটোৰ সমদ্বিখণ্ডক হৈছে zo এইডাল আৰু এইডাল হৈছে এইটো কোণ আৰু এইটো কোণৰ সমদ্বিখণ্ডক আৰু ইহতে o বিন্দুটোত ছেদ কৰিছে এতিয়া আমাক উলিয়াব দিছে যে angle ozy এই কোণটো উলিয়াব দিছে আৰু আমাক উলিয়াব দিছে yoz এই কোণটো এই দুটা কোণ উলিয়াব লাগিব চাবা এতিয়া এই কোণটো উলিয়াব লাগিলে প্ৰথমতে আমি এই কোণটো উলিয়াব লাগিব xzy এই কোণটো উলিয়াব লাগিব এই কোণটো উলিয়াৰ পিছত আমি এইটো উলিয়াব পাৰিম তাৰ পিছত এইটো কোণ উলিয়াব লাগিব এইটো কোণ উলিয়াৰ আগতে আকৌ আমি এইটো উলিয়াব লাগিব oyz এইটো উলিয়াব লাগিব সো প্ৰথমতে আমি এইটো উলিয়ালো ozy এইটো কেনেকৈ উলিয়াম চাবা এতিয়া আমাক দিয়া আছে এইটো xyz ত্ৰিভুজৰ x দিয়া আছে 62 ডিগ্ৰী এইটো দিয়া আছে xyz এইটো দিয়া আছে 54 ডিগ্ৰী এইটো দিয়া নাই এতিয়া আমি জানো এটা ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী তাৰ পৰা আমি xzy এইটো উলিয়ালাম সো angle x plus angle xyz z টোত মই এনেকৈ দিছো যাতে তোমালোকে 2 বুলি নাভাবা plus angle xzy is equal to 180 degree কাৰণটো বুজি পাইছা ত্ৰিভুজৰ তিনিটা অন্তকোণৰ সমষ্টি 180 ডিগ্ৰী সো ত্ৰিভুজৰ তিনিটা অন্তকোণৰ সমষ্টি 180 ডিগ্ৰী এটো বুজি পালা এতিয়া angle x ৰ মান বহুৱাই দিম আমি angle x মানে হৈছে 62 ডিগ্ৰী plus xyz এইটো আছে আমাৰ 54 ডিগ্ৰী plus angle xzy এইটো আমি উলিয়াম is equal to 180 ডিগ্ৰী implies এতিয়া এই দুটা যোগ কৰিলে সাইড ওয়ে 6 6 বছে 11 116 ডিগ্ৰী plus angle xzy is equal to 180 degree implies angle xzy is equal to 180 degree minus এইটো প্লাস আছে হেফালে লৈ যাম আমি মাইনাস হৈ যাব সো 116 degree implies angle xzy is equal to 180 পৰা যদি 116 যায় ইয়াত 10 যাব 10 ৰ 6 গলে 4 4 তাৰ পিছত ইয়া থাকিব 7 7 ৰ 1 গলে 6 64 বুজি পাইছা এটো আমি xzy এটো পালো আমি 64 ডিগ্ৰী এটো পাই গলো এতিয়া আমি ozy এটো উলিয়াব পাৰিম ইসু এটাকে angle ozy is equal to
OZY টো হ'ব এংগল XZY ৰ পৰা 2 ৰে ডিভাইড কৰিব লাগিব y এই কোণটোক 2 ৰে ডিভাইড কৰিলে আমি OZY পাম কাৰণটো হৈছে যেহেতু এইটো আমাৰ ZO হৈছে এংগল XZY ৰ সমদ্বিখণ্ডক সেই কাৰণে এইটো হৈছে বুজি পাইছা ZO এংগল XZY ৰ সমদ্বিখণ্ডক সো সমদ্বিখণ্ডক হলে যেটো আমাৰ এই কোণটো আছে XZY এই কোণটো দুটা ভাগত ভাগ হৈ আছে অৰ্থাৎ এই সৰু কোণটো আছে যেটো আছে OZY এইটোৰ লগত যদি আমি 2 পূৰণ কৰি দিও তেতিয়া হলে এইটো কোণ পাই যাম সো ইয়াক 2 ৰে হৰণ কৰিছো হেতু নিশ্চয় বুজি পাইছা তোমালোকে এতিয়া আমি এংগল XZY ৰ মান পাই গলো 64 সো 64 ডিগ্ৰী বাই 2 ইজ ইকুৱেল টু 32 ডিগ্ৰী OZY পাই গলো এতিয়া আমি এটো উলিয়াই লম আমাক দিয়া আছে XYZ এটো দিয়া আছে 54 ডিগ্ৰী আমাক এইটো লাগিব OYZ উলিয়াৰ কাৰণ এইটো আমি এই ত্ৰিভুজৰ তিনিটা কোণ যোগ কৰিম যেটো সৰু ত্ৰিভুজ আছে এই XYZ ত্ৰিভুজৰ ভিতৰত এই সৰু ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল উলিয়াই তাৰ পৰা আমি এইটো কোণ উলিয়াব লাগিব সো সেই কাৰণে প্ৰথমতে আমি এইটো কোণ জানিব লাগিব OYZ হেতু তাৰ কাৰণে আমি এইটো XYZ এই কোণটোক আমি 2 ৰে ডিভাইড কৰিব লাগিব হেতুৱে সো একেদৰে আমি উলিয়াম OYZ ইজ ইকুৱেল টু এইটো হ'ব আমাৰ XYZ ইয়াক আমি 2 ৰে ডিভাইড কৰি এইটো উলিয়াম কাৰণটো ইয়াত লিখি দিবা যেহেতু YO এংগল XYZ ৰ সমদ্বিখণ্ডক বুজি পাইছা সো ইয়াত এংগল XYZ এইটো কোণ পাইছো আমাক দিয়া আছে 54 ডিগ্ৰী সো 54 বাই 2 ইজ ইকুৱেল টু 2 ৰে 2 দুগুণ 4 1 ৰব 2 7 গুণ 14 27 ডিগ্ৰী এতিয়া আমি YOZ এই কোণটো কেনেকৈ উলিয়াম চাবা আমি জানো ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী সো এইটো কোণ প্লাস এইটো কোণ প্লাস এইটো কোণ এই তিনিটা কোণ যোগ কৰিলে 180 ডিগ্ৰী পাম সো তিনিটা কোণ যোগ কৰিলে আমি কোণ তিনিটা বুজি পাইছা OYZ তাৰ পিছত OZY প্লাস YOZ এই তিনিটা যোগ কৰিলে 180 পাম এংগল OZY প্লাস OYZ প্লাস YOZ ইজ ইকুৱেল টু 180 ডিগ্ৰী ইয়াত লিখি দিবা ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী প্ৰথমত লিখাৰ নিচিনা কয় সো মই ইয়াত আৰু লিখি দিয়া না তোমালোকে লিখি দিবা ইমপ্লাইজ OYZ এইটো মান পালো 27 ডিগ্ৰী তাৰ পিছত OZY ইয়াৰ পালো আমি 32 ডিগ্ৰী সো 32 ডিগ্ৰী প্লাস 27 ডিগ্ৰী প্লাস YOZ ৰ মান উলিয়াব লাগিব সো এইটো এনেকৈ ৰাখিলো ইজ ইকুৱেল টু 180 ডিগ্ৰী এতিয়া এই দুটা যোগ কৰিলে হ'ব 7 2 9 3 2 5 59 ডিগ্ৰী প্লাস এংগল YOZ ইজ ইকুৱেল টু 180 ডিগ্ৰী সো implies YOZ is equal to 180 ডিগ্ৰী পৰা আমি এটো বিয়োগ কৰি দিম কাৰণ ইয়াৰ আগত প্লাস আছে সেইফালে লৈ গলে মাইনাস হৈ যাব সো implies YOZ is equal to 180 পৰা 59 গলে 10 9 গলে 1 তাৰ পিছত ইয়াত থাকিব 7 7 ৰ 5 গলে 2 সো ইয়াত 121 ডিগ্ৰী বুজি পাইছা সো একেবাৰে শেষত তোমালোকে লিখি দিবা নিৰ্ণয় OZY এইটো ইজ ইকুৱেল টু 32 ডিগ্ৰী তাৰ পিছত এংগল YOZ ইজ ইকুৱেল টু 121 ডিগ্ৰী বুজি পাইছা নিশ্চয় সো আজি ভিডিওটো দেখিনে যদি ভিডিওটো ভাল লাগিছে লাইক কৰিবা কমেন্ট কৰিবা শেয়াৰ কৰিবা আৰু তোমালোক যদি মোৰ চেনেলটোত নতুন তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি লবা থ্যাংক ইউ